It was a quiet, kindly voice. এই মাতটো আছিলে খুব শান্ত এটা মৰমীয়াল মাত, but one with firmness in it. কিন্তু ইয়াতে এটা দৃঢ়তা আছিলে. Firmness মানে হৈছে দৃঢ়তা. A woman was standing in the doorway. এগৰাকী মানুহ থিয় হৈ আছিলে দৰজাখনৰ ওচৰতে. Cherry was rubbing against her. আৰু Cherry সেই কুকুৰটোৱে তাইৰ গাত মুখখন ঘঁহাই আছিলে. She was young, quite pretty, and was dressed in red. তাই যথেষ্ট কম বয়সী আছিলে আৰু খুব মৰম লগা আছিলে আৰু ৰঙা ৰঙৰ ড্ৰেছ তাই পিন্ধিছিলে. She walked to the fireplace and straightened the ornaments there. তেওঁ সেই ফায়াৰপ্লেচ মানে জুইশালৰ ওচৰলৈ গ'ল আৰু তাতে তেওঁৰ অৰ্নামেণ্টছখিনি যিখিনি অলংকাৰ পিন্ধি আছিলে সেইখিনি ঠিক ঠাক কৰি ল'লে. Down Cherry, she said. তললৈ নামা Cherry, তাই ক'লে. Anyone would think I'd been away for a month. যিকোনো মানুহে ভাবিব যে মই যেন এমাহৰ কাৰণেহে দূৰত আছিলোঁ. She smiled at Horace. তাই হৰেছলৈ চাই হাঁহিলে and went on. আৰু কৈ গ'ল. However, I came back just in time. যিকি নহওক মই সময়মতে আহি পালোহি. Though I didn't expect to meet a burglar. যদিও মই এজন চোৰ লগ পাম বুলি মই ভবা নাছিলোঁ. Horace had some hope because she seemed to be amused at meeting him. Horaceৰ অকণমান আশা হ'ল কাৰণ তাক লগ পাই যথেষ্ট আমোদ পোৱা যেন লাগিলে. He might avoid trouble. সি সম্ভৱ বিপদৰ পৰা মুক্তি পাব. If he treated her the right way. যদিহে তেওঁ মানে হৰেছে যদিহে ভালদৰে ব্যৱহাৰ কৰে. He replied. তেওঁ উত্তৰ দিলে. I didn't expect to meet one of the family. মই পৰিয়ালৰ এজনক লগ পাম বুলি মই আশা কৰা নাছিলোঁ. She nodded. তাই মূৰ জোকাৰিলে. I see what an inconvenience it is for you to meet me. মই দেখিছোঁ যে ইমান তুমি অসুবিধাত পৰিছা মোক লগ পাই পেলাই. What are you going to do? তুমি কি কৰিবলৈ গৈ আছিলা? Horace said. My first thought was to run. মোৰ প্ৰথম চিন্তাটো আছিলে মই দৌৰি পলাব লাগে. Of course you could do that. নিশ্চয় তুমি সেইটো কৰিব পাৰা. But I would telephone the police and tell them all about you. কিন্তু মই পুলিচক ফোন কৰিম আৰু মই তোমাৰ বিষয়ে কৈ দিম. They'd get you at once. আৰু তেওঁলোকে তোমাক তৎক্ষণাত ধৰি লৈ যাব. Horace said. I would of course cut the telephone wires first and then he hesitated. Horace ক'লে মই নিশ্চয়কৈ of course মানে নিশ্চয়কৈ cut the telephone wires first. প্ৰথমতে টেলিফোন ৱায়াৰবিলাক কাটি দিম. And then আৰু তাৰ পাছত he hesitated. তেওঁ ইতস্তত কৰিলে ক'বলৈ. A smile on his face. তেওঁৰ মুখত এটা হাঁহি দেখা গ'ল. I would make sure মই নিশ্চিত কৰিম that you could do nothing. যে তুমি একো কৰিব নোৱাৰা for some time. অলপ সময়ৰ বাবে. A few hours would be enough. কেইটামান ঘণ্টাই যথেষ্ট হ'ব. She looked at him seriously. তাই তেওঁৰ ফালে চিৰিয়াছকৈ চালে. You'd hurt me. তুমি মোক আঘাত কৰিবা. hurt মানে আঘাত কৰা. Horace paused. Horace অলপ সময় ৰৈ গ'ল. And then said. আৰু তাৰপিছত ক'লে I think I was trying to frighten you when I said that. মই ভাবোঁ যে মই তোমাক ভয় খুৱাব খুজিছিলোঁ এই কথাটো কওঁতে. You didn't frighten me. তুমি মোক ভয় খুওৱা নাই. Horace suggested. Horace পৰামৰ্শ দিলে. It would be nice if you would forget you ever saw me. এইটো ভাল হ'ব যদিহে তুমি কেতিয়াবা মোক লগ পাইছিলা এই কথাটো পাহৰি যোৱা. Let me go. মোক যাবলৈ দিয়া. The voice was suddenly sharp. মাতটো হঠাতে তীক্ষ্ণ হৈ পৰিল. Why should I? মই কিয় কৰিব লাগে? You were going to rob me. তুমি মোক ডকাইতি কৰিবলৈ গৈছিলা. If I let you go, you will only rob someone else. যদিহে মই তোমাক যাবলৈ দিওঁ তুমি বেলেগ কাৰোবাক ডকাইতি কৰিবা. Society must be protected from men like you. সমাজখন তোমাৰ নিচিনা মানুহৰ পৰা নিৰাপদ হ'ব লাগে. Horace smiled. Horace হাঁহিলে. I am not a man who threatens society. মই এনে এজন মানুহ নহয় যিয়ে এই সমাজক ভাবুকি প্ৰদান কৰিছে. I steal only from those who have a lot of money. মই মাত্ৰ তেওঁলোকৰ পৰাহে চুৰ কৰোঁ যিসকলৰ
বহুত বেছি টকা পইচা আছে। I steal for a very good reason. মই বৰ ভাল কাৰণ এটাৰ কাৰণে চুৰ কৰোঁ। And I hate the thought of prison. আৰু মই ফাটেক বা জেলৰ কথা ভাবিবলৈ ঘিণ কৰোঁ। She laughed and he begged. তাই হাঁহিলে আৰু সি অনুনয় বিনয় কৰি থাকিলে। Thinking that he had persuaded her. আৰু সি ভাবি থাকিলে যে তাইক তাৰ কথা বতৰাই প্ৰভাৱান্বিত কৰিব সি কোৱাৰ দৰে কৰিবলৈ। পাৰ্চুৱেট মানে যুক্তিৰে কাৰোবাক পৰিচালিত কৰা। Look, I have no right to ask you for anything. চোৱা, মোৰ কোনো অধিকাৰ নাই তোমাক কিবা এটা ক'বলৈ। But I am desperate. Desperate means in great need of. তাৰমানে হৰেছৰ এইটোৰ খুবেই প্ৰয়োজন। Let me go and I promise never to do this kind of thing again. I really mean it. মোক যাবলৈ দিয়া আৰু মই তোমাক প্ৰতিশ্ৰুতি দিছোঁ যে এনেকুৱা ধৰণৰ কাম আৰু ভৱিষ্যতে কেতিয়াও নকৰোঁ আৰু মই সেইটো প্ৰকৃততেই কৈছোঁ। হৰেছে এই ধৰণেৰে সেই লেডিগৰাকীক প্ৰত্যয় নিয়াবলৈ চেষ্টা কৰিলে যে তেওঁ আৰু কেতিয়াও এনেধৰণৰ কাম নকৰে। She was silent, watching him closely. তাই একেবাৰে মনে মনে থাকিলে আৰু তাক ভালকৈ লক্ষ্য কৰিলে। Then she said, তাৰপিছত তাই ক'লে, You are really afraid of going to prison, aren't you? তুমি প্ৰকৃততেই জেললৈ যাবলৈ ভয় কৰা নহয়নে বাৰু? She came over to him shaking her head. তাই তাৰ ওচৰলৈ আহিলে তাইৰ মূৰটো জোকাৰি পেলাই। I have always liked the wrong kind of people. মই সদায় অকণমান বেয়া মানুহবিলাকক পচন্দ কৰি আহিছোঁ। She picked up a silver box from the table and took a cigarette from it. তাই চিলভাৰ বক্স এটা টেবুলৰ পৰা তুলি ল'লে আৰু চিগাৰেট এটা তাৰ পৰা উলিয়াই ল'লে। হৰেছ eager to please her. হৰেছ তাইক সহায় কৰিবলৈ ইচ্ছুক আছিলে and seeing that she might help him. আৰু এইটো দেখিছিলে যে তাই সম্ভৱ তাক সহায় কৰিব পাৰে। took off his gloves. তাৰ গ্লোভছযোৰ খুলি ল'লে and gave her his cigarette lighter. আৰু তাইক তাৰ চিগাৰেট লাইটাৰটো দি দিলে। You let me go. He held the lighter towards her. তুমি মোক যাবলৈ দিবানে? সি লাইটাৰটো তাইৰ ফালে আগবঢ়াই দিলে। Yes, but only if you will do something for me. হয়, যদিহে তুমি মোৰ কাৰণে কিবা এটা কৰা। Anything you say. যিকোনো তুমি যি কোৱা তাকে কৰিম। Before we left for London, I promised my husband to take my jewels to our bank. But I left them here in the safe. মই মোৰ স্বামীক প্ৰতিশ্ৰুতি দিছিলোঁ যে মোৰ গহনাখিনি মই বেংকলৈ লৈ যাম, কিন্তু মই সেইখিনি এই ছেফটোতে এৰি থৈ গুচি গ'লোঁ। I want to wear them to a party tonight. আজি মই এটা পাৰ্টিলৈ সেইখিনি পিন্ধি যাবলৈ বিচাৰোঁ। So I came down to get them. সেইকাৰণে মই নামি আহিছিলোঁ সেইখিনি ল'বলৈ। কিন্তু হৰেছ smiled. হৰেছে হাঁহিলে। You have forgotten the numbers to open the safe, haven't you? তুমি ছেফটো খোলাৰ যিটো নাম্বাৰ সেই নাম্বাৰটো পাহৰি গ'লা নহয়নে বাৰু? Yes, replied the young lady. হয়, ডেকা মহিলাগৰাকীয়ে উত্তৰ দিলে। Just leave it to me and you will have them within an hour. এইটো মোক এৰি দিয়া আৰু তুমি সেইখিনি এঘণ্টাৰ ভিতৰত পাই যাবা। But I'll have to break your safe. কিন্তু মই তোমাৰ ছেফটো ভাঙিব লাগিব। Here we find that Horace blindly believed the young lady. Let us see what happened next. Don't worry about that. তুমি সেইটো কাৰণে চিন্তা নকৰিবা। My husband won't be here for a month. মোৰ হাজবেণ্ড ইয়াত এমাহৰ কাৰণে নাথাকে। And I'll have the safe mended by that time. আৰু মই সেই ছেফটো এই সময়তে ভাল কৰি ল'ব পাৰিম। Mended মানে ভাল কৰি লোৱা। And within an hour, Horace had opened the safe, given her the jewels and gone happily away. আৰু এঘণ্টাৰ ভিতৰতে হৰেছে ছেফটো খুলিলে, তাইক গহনাখিনি দিলে আৰু তাৰ পৰা আনন্দৰে ওলাই আহিলে।
For 2 days, he kept his promise to the kind young lady. দুদিনলৈকে সি তাৰ প্ৰমিজ বা প্ৰতিশ্ৰুতিটো ৰাখিলে সেই মৰমীয়াল গাভৰু মহিলাগৰাকীক দিয়া প্ৰতিশ্ৰুতিটো দুদিনলৈকে হৰেছে ৰাখিলে. On the morning of the third day, however, he thought of the books he wanted and he knew he would have to look for another safe. যি কি নহওক তৃতীয় দিনা ৰাতিপুৱাতে তেওঁ আকৌ সেই কিতাপবোৰৰ কথা চিন্তা কৰিলে যিবিলাক তেওঁক প্ৰয়োজন হৈছিলে আৰু তেওঁ জানিছিলে যে তেওঁ অন্য এটা তেনেকুৱা সেফ বা য'ত সম্পত্তি বা মূল্যৱান সামগ্ৰী থাকে তেনেকুৱা ধৰণৰ সেফ এটা আকৌ বিচাৰিব লাগিব. But he never got the chance to begin his plan. কিন্তু তেওঁ কেতিয়াও আৰু সেই চান্সটো পোৱা নাছিলে, সেই তেওঁৰ যিটো পৰিকল্পনা সেইটো ৰূপায়ণ কৰিবলৈ তেওঁ আৰু কেতিয়াও চান্স পোৱা নাছিলে. By noon, a policeman had arrested him for the jewel robbery at Sotover Grange. By noon, a policeman had arrested him for the jewel robbery at Sotover Grange. দুপৰীয়াৰ আগে আগে পুলিচ এজন আহি তেওঁক এৰেষ্ট কৰিলে Sotover Grangeত হোৱা মূল্যৱান ৰত্ন ডকাইতি কৰাৰ অভিযোগত. So here we come to know that he was betrayed by the lady. আমি এখিনিতে গম পাইছোঁ যে সেই মহিলাগৰাকীয়ে তেওঁক বিট্ৰে কৰিলে, মানে তেওঁক ঠগিলে. His fingerprints, for he had opened the safe without gloves. তেওঁ যিহেতু গ্লোভ নিপিন্ধাকে সেই সেফটো খুলিছিলে, গতিকে তেওঁৰ আঙুলিৰ ছাপবিলাক were all over the room. গোটেই ৰুমটোতে বিয়পি আছিলে. And no one believed him. আৰু কোনেও তেওঁক বিশ্বাস কৰা নাছিলে when he said that the wife of the owner of the house had asked him to open the safe for her. যেতিয়া তেওঁ কৈছিলে যে ঘৰটোৰ স্বত্বাধিকাৰীৰ পত্নীয়ে নিজে তেওঁৰ বাবে সেই সেফটো হৰেছক খুলিবলৈ কৈছিলে. The wife herself, a grey-haired, sharp-tongued woman of 60, said that the story was nonsense. সেই পত্নীগৰাকী আছিলে ৰূপালী বৰ্ণৰ চুলিৰ, তেওঁ খুব তীক্ষ্ণ জিভাৰ আছিলে, অৰ্থাৎ তেওঁ খুব তীক্ষ্ণভাৱে মানুহক আক্ৰমণ কৰি কথা কৈছিলে. 60 বছৰ বয়সীয়া আছিলে. তেওঁ কৈছিলে যে এই গোটেই কাহিনীটোৱে অৰ্থহীন এটা কাহিনী. হৰেছ ইজ নাও দ্য এছিষ্টেণ্ট লাইব্ৰেৰিয়ান ইন দ্য প্ৰিজন. হৰেছ বৰ্তমান জেলৰ এছিষ্টেণ্ট লাইব্ৰেৰিয়ান, সহকাৰী গ্ৰন্থাগাৰিক. হি অফেন থিংকছ অফ দ্য চাৰ্মিং ক্লেভাৰ য়াং লেডি. তেওঁ প্ৰায়ে সেই মৰম লগা তীক্ষ্ণধী মহিলাগৰাকীৰ কথা ভাবে, হু ৱাজ ইন দ্য ছেইম প্ৰফেশ্যন, যিগৰাকী একেটা বৃত্তিতে আছিলে এজ হি ৱাজ, যেনেকৈ তেওঁ সেই চোৰ বৃত্তিটোত আছিলে তেনেকৈ সেইগৰাকীও একেধৰণৰ বৃত্তিতে আছিলে. এণ্ড হু ট্ৰিকড হিম, আৰু যি তেওঁ ঠগিলে. হি গেটছ ভেৰি এংগ্ৰি, তেওঁৰ খুব খং উঠে. ৱেন এনি ওৱান টকছ এবাউট অনাৰ এমং থিপছ, যেতিয়া কোনোবাই তেওঁক চোৰবিলাকৰ এজনৰ আনজনৰ প্ৰতি থকা সন্মানৰ কথা কয়. This is the story of the lesson, a question of trust, in which Horace believed that young lady, but this young lady tricked him. Thank you.